নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি যাবলৈ ওলাইছোঁ বানে বিধ্বস্ত কৰা নাজিৰাৰ কিছু অঞ্চললৈ। এতিয়া পুৱা 8 বাজিছে আৰু মই ডিব্ৰুগড় পালোহি আৰু ইয়াতে আমি বানত ক্ষতিগ্ৰস্ত যিসকল লোক আছে সেইসকলক কিঞ্চিত পৰিমাণে কিবা যদি সহায় কৰিব পাৰোঁ, ঠিক তেনেকৈ পানীৰ বটল বা খাদ্য সামগ্ৰীকে ইত্যাদি কৰি অত্যাৱশ্যকীয় যিখিনি সামগ্ৰীৰ প্ৰয়োজন হয় সেই সামগ্ৰীসমূহ লৈ ল'লোঁ আৰু আমি আহি আছোঁ নাজিৰালৈ বুলি। আৰু ৰাস্তাত দেখিবলৈ পালোঁ আজি শ বান সাহাৰ্য্যৰ গাড়ী নাজিৰা শিৱসাগৰৰ দিশে আহি থকা আমি দেখা পালোঁ। ইয়াকে কয় আচলতে মানুহে মানুহৰ বাবে সঁচাকৈ মানুহৰ বিপদৰ সময়তহে মানুহৰ প্ৰয়োজন হয় আৰু যেন এই বাক্যশাৰী এই বানে বিধ্বস্ত কৰা জনসাধাৰণৰ কাষত যেন সমগ্ৰ অসমবাসী আছে, তাকে আজি প্ৰমাণ কৰিলে। গৈ থাকোঁতে আমি দেখা পাইছোঁ কিছু অঞ্চলত এতিয়াও পানী কমা নাই, বহু অঞ্চলত এতিয়াও মানুহৰ ঘৰৰ পৰা পানী কমা নাই। প্ৰত্যক্ষ কৰিছোঁ যিবিলাক খেতিপথাৰ আছিলে সেইবিলাক সাগৰলৈ ৰূপান্তৰিত হৈছে, চাৰিওফালে পলস আৰু পলস। নাজিৰাৰ পৰা বামুণ পুখুৰীলৈ যোৱা যিটো মেইন ৰাস্তা আছে সেই ৰাস্তাটো এতিয়াও কিছু অংশত পানী শুকাই যোৱা নাই আৰু আমি তেনেকৈয়ে পানী ফালি পেলাই পাৰ হৈ যাব লগা হ'ল। এইবোৰ দেখা পাইছে মানুহৰ ঘৰবিলাক আজিও পানীৰ তলতে আছে চব, আৰু এইটো ৰাস্তাৰ সমান হৈ আছে। কিছু অঞ্চলত পানী কমিছে যদিও মানুহৰ কাপোৰ কানিৰ অৱস্থা চব। আৰু এনেকৈ আহি পেলাই আমি বামুণ পুখুৰী চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ উপস্থিত হৈছিলোহি, য'ত যিসকল বানত ক্ষতিগ্ৰস্ত হৈছে সেইসকল ব্যক্তিয়ে তাত আশ্ৰয় লৈ আছিল আৰু এই আশ্ৰয় শিবিৰটোতে আমি উপস্থিত হৈ লক্ষ্য কৰিছিলোঁ সম্পূৰ্ণ আশ্ৰয় শিবিৰৰ চাৰিওফালটো পলসে ঢাকি ৰাখিছে, য'ত কেচকেচীয়া বোকা সৃষ্টি কৰিছে। আৰু দেখিছিলোঁ আশ্ৰয় শিবিৰত থকা লোকসকল কিদৰে তাত দিন কটাব লগা হৈছে। এক বুজাব নোৱাৰা পৰিৱেশৰ মাজত সাহাৰ্য সামগ্ৰীসমূহ বিতৰণ কৰা হয়।